আৰু এইফালে যাব ওলাইছে গুৱাহাটীৰ বাহিৰলৈ অফিচৰ কামত আৰু ব'লক পঠিয়াই লওঁ তাৰপাছতে মোৰ বাৰু দিনটো আৰম্ভ কৰি থাকিম আৰু কি হয় জানেনে ক'ৰবালৈ গ'লে মানে মোৰ সোনকালে দিনটো আৰম্ভ হয় যিহেতু ৰাতিপুৱাতে যাই ময়ো সোনকালে গা পা ধুই দিওঁ এলাহটো কমি যায় গতিকে দিনটো মোৰ সোনকালে আৰম্ভ হৈ যায় আৰু মই তললৈ নামি আহিলোঁ কিয় জানেনে এইটো পানীৰ বটলটো দিবলৈ আছিলে মানে পানীৰ বটলটো পাহৰি গৈছিলে গতিকে পানীৰ বটল দিলোঁ আৰু এওঁলোকক পঠিয়াই ল'লোঁ আৰু ভাবিছোঁ এফালে যাম আজি গতিকে অলপ সোনকালেই কামবোৰ কৰি আজৰি হওঁ ক'লৈ যাম কি কথা ক'ম বাৰু তাত যদিও ভিডিঅ' কৰাগৈ নাই আৰু ওপৰলৈ উঠি অহাৰ পাছত ভাবিছোঁ মানে গোঁসাইঘৰত সোমাই লওঁ লৈ পেলাই পাকঘৰত সোমাম সেইবিলাক কাম বন গোঁসাইঘৰৰ কাম কৰিলোঁ তাৰপিছতে ল'ৰা ছোৱালী দুটালৈ ফোন কৰিলোঁ কৰি পেলাই লৈছোঁ ব্ৰেকফাষ্ট বনাবৰ কাৰণে ইয়াতো দেখিছেই লেচেৰা তাৰপিছতে গাজৰ আলু পিঁয়াজ এনেকৈ একেলগে বহাই দিছোঁ ভাজিখন বনাই লওঁ আৰু এইখন ভাজি এতিয়া ব্ৰেকফাষ্টত অকল মইহে খাম দেওৰটোৱে আহি ক'লেহি যে মই জলপান খাম সি জলপান খাব গতিকে ৰুটি বনাবই নালাগে মাটো ৰুটি নাখায়েই গতিকে এইফালে মই দালিখিনিও বহাই দিছোঁ একেলগে আৰু তেহে সোনকালে হ'ব নহ'লে এটা এটাকৈ কাম কৰিলে বহুত দেৰি লাগে আৰু মচুৰ দালিতে চব দিছোঁ মই আলু তাৰপিছতে ভাতকেৰেলা আৰু অমিতা এনেকৈ চব্জি সৰহকৈ দিলে সোৱাদো হয় আৰু ভাতকেৰেলাখিনি মই উলিয়াই পেলাই ভাবিছোঁ পিটিকা কৰিম মানে আৰু এখন ভাজি মই নবনাওঁ ভাতৰ কাৰণে সেইকাৰণে ভাবিছোঁ ব্ৰেকফাষ্টত মই অকণমান খালোঁ আৰু বাকীখিনি মোৰ ৰাতিলৈ দুপৰীয়ালৈ থাকি যাব আজি যিহেতু মা মই আৰু দেওৰটোহে আছোঁ তিনিটাহে গতিকে মোৰ হৈয়ে যাব এনেকৈয়ে মেনেজ কৰিছোঁ এফালে যাবলগীয়া হ'লে কি হয় জানেনে এনেকৈ কামবিলাক চমু চপাবইলগীয়া হয় আৰু ফুলাই ফুলাই দুখন ৰুটি বনাই লৈছোঁ অকল মোৰ কাৰণে দেই আজি ৰুটি খাওঁতে মানুহ নাই মানে নাই নাথাকিলে অৱশ্যে মোৰ ব্ৰেকফাষ্টটো কৰিবলৈ খুব বেয়াও লাগে মানে একেলগে সদায় কৰোঁ যে গতিকে মানে হৈ যায় ইচ্ছা নোযোৱা হৈ যায় কিন্তু ইমান ভোক লাগে গোঁসাইঘৰৰ পৰা ওলাই আহি বহুত ভোক লাগে আৰু ৰাতিপুৱাও যিহেতু সোনকালে উঠিছোঁ গতিকে মই লৈ লৈছোঁ আৰু একাপ চাহ এই কাপৰ বেছি প্ৰয়োজন এই চাহকাপ খাই দিয়াৰ পাছত কিন্তু মোৰ ভোকটো নোহোৱা হৈ যায় সেইকাৰণে মই লগতে ৰুটি খাই দিওঁ কাৰণ কিয় সুদা চাহকাপ যদি খাই দিওঁ মোৰ আৰু পিছত ৰুটি খাব মন নোযোৱা হৈ যায় আপোনালোকৰ বাৰু তেনেকুৱা হয়নে জনাবচোন দেই চাহে ভোক মাৰি দিয়ে আৰু তাৰপাছতে লৈ লৈছোঁ মোৰ ব্ৰেকফাষ্ট ব'লক এতিয়া খায়ো লওঁ আৰু সেইকণ চাটনি কালি যে বনাইছোঁ নাচপতি চাটনি বৰ ধুনীয়া হৈছিলে আজি অকণমান আছে বোলো ৰুটিৰ লগতে সামৰি থওঁ খাই লৈছোঁ আৰু তাৰপাছত ব'লক দিনটো কি কৰোঁ কি নকৰোঁ অকণ দেখাই থাকিম বাৰু আপোনালোকক ভাবিছোঁ লাও এডোখৰ উলিয়াই লৈছোঁ আৰু মাছখিনি আজি লাওৰেই বনাওঁ আৰু লাওটো দেখিছেনে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ কেনেকৈনো বনাওঁ ব'লক দেখাই দিম এইফালে মোৰ দালিখিনি হৈ গ'ল অকণমান পাঁচফোৰণ আৰু পিঁয়াজ দি চম্ভাৰ মাৰি দিলোঁ মচুৰ দালি এনেকৈয়ে ভাল লাগে আৰু তাৰপাছতে যে দালিত যে দি থৈছিলোঁ মই ভাতকেৰেলা আলু সেইখিনি কাঢ়ি থৈছোঁ পিটিকাৰ কাৰণে আৰু দাইলত অকণমান ধনিয়া পাত দি এইখিনি থৈ দিলোঁ আৰু এইফালে মই অকণমান দিছোঁ নেমু অকণমান দিছোঁ মিঠাতেল অকণমান পিঁয়াজ আৰু অকণমান ধনিয়া পাত আৰু নিমখ অকণ মুখত লগাকৈ দিছোঁ ভাল লাগে পিটিকাত আৰু নেমু অকণ দিলে ভাতকেৰেলা পিটিকাত বিৰাট টেষ্টি হয় চাবচোন দেই মোৰ পিটিকা হৈ গ'ল আৰু এইফালে যে কুকাৰটোত দিছোঁ আকৌ খুলিছোঁ দেখিছে বিলাহী দিবলৈ পাহৰি গৈছিলোঁ তাৰপিছত লৰালৰিতে সেই লাওখিনি ডাঙৰ ডাঙৰকৈ দি দিছোঁ কাটি থকা নাই আৰু এইফালে মাছখিনি ভাজি লওঁ ব'লক ধুনীয়াকৈ নিমখ হালধি সানি লৈছোঁ আৰু এতিয়া গেছটো জ্বলাই লওঁ তাৰপিছতে মাছখিনি ভাজি লওঁ এনেকৈ সময়বোৰ দেখোন বহুতেই যায় যদিও লৰালৰি কৰোঁ আৰু মোৰ মাছ ভজা হৈ গ'ল এতিয়া ৰ'ব সেইকণ তেলতে মই অকণমান পাঁচফোৰণ দি পেলাই দিছোঁ পিঁয়াজ আৰু এই যে মাছৰ তেলখিনি আছিলে সেইখিনি দি দিছোঁ সেই মাছৰ তেলখিনি বা যিটো তেল ওলাইছে তাতে দি দিছোঁ বেঙেনা কেইপিচমান বৰ ডাঙৰ বেঙেনা নহয় এইটো সৰু সৰু বেঙেনা যে সেইটো তাকে অকণমান মই পানীত তিয়াইও থৈ দিছিলোঁ অকণমান সময় ক'ৰবাত আকৌ নহ'লে বেয়াও লাগিব পাৰে সেইকাৰণে এনেকৈ দিছোঁ আৰু নিমখ হালধি জিৰা ধনিয়া পাউডাৰ ইমানেই আৰু তাতে দি দিছোঁ জলকীয়া আৰু অকণমান মান ধনিয়া বাছ মোৰ মাছৰ তেল ভাজি ৰেডি এনেকৈ কিন্তু খাবলৈ বহুত টেষ্টি লাগে সকলোৱেতো জানেই কিন্তু যোনে যোনে খোৱা নাই এবাৰ ট্ৰাই কৰিব দেই বাৰে বাৰে খাবলৈ মন যাব
আৰু এইবাৰ আকৌ কেৰাহীটো ধুই পখালি লৈছোঁ, তাতে অকণমান তেল আৰু সৰিয়হ ফুটাই আৰু এই যে বিলাহীৰ এইখিনি মই পিউৰি বনাই লৈছিলোঁ, সিজাইছিলোঁ যে, সেয়া চেকনিখন দেখাই দিছোঁ, তাতে দিছিলোঁ। আৰু লাওখিনি যে দি দিলোঁ, এইখিনি এনেকৈ লৈছিলোঁ, সেইডালেই মেইন আৰু তাৰে অকণমান মানে মেছাৰডালেৰে অকল মেছ কৰি দিলে লাওখিনি একদম ঘুলি যায়, কাটাৰ নিচিনা হৈ যায়। আপোনালোকে যদি এইটো মেথড নাজানে এপ্লাই কৰিব। মোক ননদে সিদিনাখন শিকাই থৈ গ'ল, তাৰপাছৰ পৰা মই এনেকৈয়ে বনোৱা হ'লোঁ। আৰু ভালকৈ উতলা হাত তাতে দি দিলোঁ মই মাছখিনি। এই আঞ্জাখনত মাছ মানে লাওৰ আঞ্জাখনত এচিকুট চেনি দিব দেই, সদায়ে কওঁ, আজিও কৈছোঁ। যিসকলে নতুনকৈ চাইছে অন্ততঃ গম পাব, আৰু জানেই বাৰু সকলোৱে। আৰু হোৱাৰ আগে আগে অকণ নেমু চেপি থলোঁ, আৰু নিমখ হালধিটো দিব লাগিবই, সেইটো আৰু কৈ থকা নাই, দেখিছেই। আৰু অকণমান মান ধনিয়া, 2টা জলকীয়া পেলাই মোৰ টেঙাখন সামৰিলোঁ। খাবলৈ কিন্তু বিৰাট টেষ্টি হয়, মই যদিও খোৱা নাই শাওণ মাহ। আৰু এয়া দেখিছেই নহয়, বেগটোহে দেখাই দিছোঁ। গৈছোঁ নাৰ্ছিং হোমলৈ, মই কৈছোঁৱেই সিদিনাখন মাহী শাহু আছে বুলি, আজি বোলো পটককৈ এপাক গৈ আহোঁ। আৰু যামেই যেতিয়া দুপৰীয়াৰ পৰত অকণমান কিবা এটা লৈ লৈছোঁ। আৰু এয়া মোৰ নিজকে অকণমান দেখাই দিছোঁ। আৰু আজি বৰ বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ ব্লগটো, আৰু নাৰ্ছিং হোমত গৈতো আৰু ভিডিঅ' কৰাৰ কথা নাহে, গতিকে ভাবিছোঁ এই ৰাস্তাটোকে অকণ দেখাই দিছোঁ। এই গণেশগুৰিৰ ফাললৈ, এইফালে ভঙাগড়ৰ ফালৰ পৰা গণেশগুৰিৰ ফাললৈ গ'লে ব্ৰিজেই ব্ৰিজ, মানে একদম আপোনাৰ ট্ৰেফিক জামেই নাই, ইখনৰ পাছত সিখন ব্ৰিজ জঁপিয়াই জঁপিয়াই গৈ থাকিলেই হ'ল। সোনকালে পায়ো গ'লোংগৈ জানেনে, সুবিধা কিন্তু বহুতখিনি হৈছে। আৰু তেন্তে আজিলৈ আহোঁ, ভাবিছোঁ মৰম